নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোৰ। অইল ইণ্ডিয়া লিমিটেডত নতুনকৈ টিচাৰৰ পদ মুকলি কৰিছে। গতিকে 7টা পোষ্ট আছে, গোটেইখিনি পোষ্ট আপোনালোকৰ কণ্টেক্সুৱেল হ'বলৈ গৈ আছে। গতিকে কি কোৱালিফিকেশ্যন লাগিব, লগতে আপোনাৰ ক'ত পোষ্ট খালী আছে সকলোখিনি জানিব পাৰিব। কিন্তু এটা কথা জনাই দিওঁ, এইটো অইল ইণ্ডিয়া লিমিটেডৰ আণ্ডাৰত, গতিকে এটা ভাল আপোনালোকৰ চেলাৰিয়ে হ'ব। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। বন্ধুসকল, কণ্টেক্সুৱেল গ্ৰেজুৱেট টিচাৰ ওলাইছে অইল ইণ্ডিয়া লিমিটেডত। আৰ্টছৰ ডেন্সৰ ফালৰ পৰা এইটো এটা পোষ্ট ওলাইছে, ডেন্স স্কুলৰ ফালৰ পৰা। হায়াৰ ছেকেণ্ডেৰী হয় এইটো। ইয়াতে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লাগিব, 50% মাৰ্কছ হ'ব লাগিব। লগতে আপোনালোকে ইংলিছ লগতে আছামিজ মিডিয়ামত জানিব লাগিব, সেইটো টিচিং মানে কৰিব পাৰিব লাগিব, তেনেধৰণৰ মানে লিখা আছে। ইয়াত বয়সৰ লিমিট দিছে 18 পৰা 45 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এমাউণ্ট দিছে 21,450 টকাৰ পৰা, ভেৰিয়েবল দিছে মানে ডেইলি সেইটো 825 টকাকৈ। মুঠ মাত আপোনালোকৰ 50,000 ওচৰা-ওচৰি আপোনালোকৰ দৰমহা এটা বনি যাব। ইয়াৰ পিছতে আছে টেকনিচিয়েল গ্ৰেজুৱেট কণ্টেক্সুৱেল গ্ৰেজুৱেট টিচাৰ আৰ্টছ মিউজিকৰ ফালৰ পৰা আহিছে। ইয়াতো একেই, আপোনালোকৰ ইংলিছ আৰু হিন্দী আপোনালোকৰ পঢ়াব জানিব লাগিব, তেনেকৈ বুলি লিখা আছে। 50% মাৰ্কছ লাগিব। বয়সো একেই, 18 পৰা 45, আৰু পে'মেণ্টটো একেই 21,450 টকা, আৰু ভেৰিয়েবল এমাউণ্ট এটা দিছে, ডেইলি দিবলৈ পাব সেইটো 825 টকা। ঠিক তেনেকৈ আৰু এটা পোষ্ট ওলাইছে কণ্টেক্সুৱেল, ছেইম আপোনালোকে চবেই ইয়াতে থাকিব লাগিব, খালি বিভাগ বেলেগ বেলেগ আছে। টিচাৰ ডেন্সৰ ফালৰ পৰা আকৌ পোষ্ট ওলাইছে, বেলেগ বেলেগ মৰাণত স্কুলতো আছে বা দুলীয়াজনৰ স্কুলতো পোষ্ট আছে। সেইখিনি আপোনালোকে ভালদৰে চাই থাকিব। মই বেছি দীঘলীয়া কৰিবলৈ নাযাওঁ ভিডিঅ'টো। একেই ফিজিকেল এডুকেশ্যনৰ ফালৰ পৰা পোষ্ট ওলাইছে, লগতে আকৌ ফিজিকেল এডুকেশ্যন হায়াৰ ছেকেণ্ডেৰী মৰাণতো ওলাইছে, দুলীয়াজনতো ওলাইছে। লগতে তাৰপিছতে আছে আপোনালোকৰ চব একেই, বেচেলাৰ ডিগ্ৰী লাগিবই, মাষ্ট বি আপোনালোকৰ বেচেলাৰ ডিগ্ৰীটো লাগিব। লগতে ইংলিছ আৰু আছামিছত পঢ়াব পৰা হ'ব লাগিব। গতিকে এইখিনিৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াত দিয়া ডেটসমূহ আছে, চাই ল'ব। মই দি দিছোঁ এনেকৈ, এইকেইটা ডেট ইয়াত লিখা আছে। গতিকে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব।